নমস্কাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আজি এটি বিশেষ ভিডিঅ' লৈ আহিছো আমি শাওণ মাহ সম্পৰ্কে বহুতো ভিডিঅ' যেতিয়া লৈ আহিছিলো তেতিয়া আমি শিৱ দেৱতাৰ বা মহাদেৱক আৰাধনা কৰোঁতে আমি বিভিন্ন ভিডিঅ'ত আমি তুলসীৰ কথা উল্লেখ কৰিছো আচলতে আমি তুলসীৰ কথা এই কাৰণে উল্লেখ কৰিছিলো যে গংগাজল যেতিয়া নাপাব আপুনি কাৰণ প্ৰত্যেকৰে ঘৰতেতো গংগাজল নাথাকে গতিকে আপুনি যদি গংগাজল স্বৰূপ আপুনি জল ঘৰতে তৈয়াৰ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে সেই মানে যিকোনো জলত বা পানীত আমি যেতিয়া তুলসী দুবৰি বা আমি অক্ষত যিটো চাউল আমি যদি দিওঁ সেয়া গংগাজল সমানে হয় বা গংগাজল সদৃশ হয় বুলি আমি সেই কথাটো উল্লেখ কৰিছিলো কিন্তু বহুতো ভিডিঅ'ত আমাক বহুতো দৰ্শকে কমেন্ট কৰিছে যে তুলসী শিৱ পূজাত অৰ্পণ কৰা নহয় বুলি আমাক বহুতে কমেন্ট কৰিছে আৰু আমি তেনে ক্ষেত্ৰত আমি দুয়োগৰাকীয়ে ভাবিলো যে আমি এটা ভিডিঅ' লৈ অহা যাওক কিয়নো তুলসীৰ সৈতে শিৱ দেৱতাৰ বা মহাদেৱৰ সম্পৰ্ক আছে নে নাই শাস্ত্ৰই কি কৈছে মই এতিয়া স্কন্দ পুৰাণৰ কথা যেতিয়া মই পঢ়িছো বা স্কন্দ পুৰাণত কেনেকুৱা ধৰণৰ কি কি উল্লেখ আছে সেই বিষয়ে যেতিয়া পঢ়িছিলো তেতিয়া হৰিহৰৰ পূজা তুলসী ব্যৱহাৰ হোৱাৰ কথাটো উল্লেখ আছে বা কাহিনী আছে এতিয়া হৰি বুলি ক'লে আমাৰ বিষ্ণু আৰু হৰ বুলি ক'লে আমাৰ মহাদেৱ গতিকে তাৰ আঁৰৰ কাহিনীটো কি আমি সেই বিষয়ে জানিব লাগিব এতিয়া তুলসী মহাদেৱক অৰ্পণ কৰা হয় নে নহয় সেই যি দুমোজা আমাৰ আছে সেই যি মনত প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰ লৈয়ে আমি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে যিসকলৰ মনত এই প্ৰশ্নটো খুদুৱাই আছে বা এই প্ৰশ্নটো অহৰহ আহি থাকে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি বিশেষ আৰু মহাদেৱক যিসকলে আৰাধনা কৰে তেওঁলোকৰ বাবেও অতি বিশেষ হ'ব কাৰণ এই প্ৰশ্নটোৰ উত্তৰ আজিৰ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ল'বলৈ যত্ন কৰিম আৰু আপুনিও যদি মহাদেৱৰ ভক্ত তেতিয়াহ'লে কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰেই নাপাহৰিব আৰু মহাদেৱৰ নাম লৈ আজিৰ অনুষ্ঠানটি আৰম্ভণি কৰিছো এই বিষয়ে বহুতো কথা আপোনালোকক আৰু লগতে আমি আজি জানিবলৈ পাম আমাৰ আজিৰ অতিথি জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াৰ পৰা গতিকে আহক পলম নকৰো অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও আৰু আজি এই অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ তেওঁৰ পৰা ল'বলৈ যত্ন কৰিম শাস্ত্ৰই কি কয় সেই বিষয়ে জানিম তেওঁ অনুষ্ঠানটিলৈ স্বাগতম বহুত কথা কলো মই আৰম্ভণিতে কিন্তু এইখিনি কোৱাৰ প্ৰয়োজন আছিলে কাৰণ আমাক প্ৰত্যেকজন দৰ্শকে যিসকলে মহাদেৱক আৰাধনা কৰে বা জানে তেওঁলোকে আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে যে উল্লেখ কৰি আছে যে তুলসী শিৱ পূজাত দিবলে বা শিৱলিংগত দিবলে গতিকে সেই তাৰে তাৎপৰ্যটো কি কিয় আমি সেই কথাটো উল্লেখ কৰিছো আমি সেই বিষয়ে যিহেতু আমি ভাবিলো যে এই প্ৰশ্নটোৰ উত্তৰটো ভিডিঅ' আকাৰতে দিয়া যাওক কাৰণ ব্যক্তিগতভাৱে প্ৰত্যেককে কমেন্ট কৰি জনোৱাটো সুবিধা সম্ভৱ নহয় তাৰ লগতে এই প্ৰশ্নটোৰ উত্তৰটোত শাস্ত্ৰই কি কৈছে সেয়া যদি আমি সমূহীয়াভাৱে কিছুমানে হয়তো প্ৰশ্নটো আমালৈ কৰা নাই কিন্তু তেওঁলোকৰ মাজতো হয়তো সন্দেহ থাকি যাব পাৰে আৰু আমাৰ এটা সাধাৰণতে কিংবদন্তিৰ দৰে আমাৰ কি হয় নাপায় শব্দটো চলি আছে যেহেতু শিৱ পূজাত তুলসী দান কৰিব নাপায় এতিয়া শিৱ পূজাত আচলতে গণেশক তুলসী দিব নাপায় হয় কিন্তু শিৱকো তুলসী দিব নাপায় তাৰ লগত সংযোগ হৈ গ'ল এতিয়া যেহেতু শিৱৰ অতি প্ৰিয় বেলপত্ৰ হয় কিন্তু বেলপত্ৰক বাহিৰেও আমি বিভিন্ন সময়ত বিভিন্ন পুষ্পেৰে বা বিভিন্ন ফুলেৰে যদি বা বিভিন্ন কুসুমেৰে আমি যদি শিৱ দেৱতাক অৰ্চনা কৰো পূজা কৰো তেনেহলে তাৰ পৰা এক বিশেষ ফল লাভ হয় এতিয়া শিৱ বাবাক বা শিৱলিংগত আমি তুলসী ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো মই ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছিলো যে তুলা ৰাশিৰ ব্যক্তিসকলে শিৱলিংগত তুলসী মালা পিন্ধাব পাৰে তেতিয়া প্ৰশ্নটো আহিছিল যে তুলসীটো শিৱলিংগত দিব নাপায় বুলি আমি পাইছো দেও আপুনি পায় বুলি ক'লে এনেধৰণৰ প্ৰশ্ন এটা আহিছে এতিয়া কথাটো হ'ল মই তেতিয়া কথা এষাৰ কৈছিলো যে যেহেতু তুলা ৰাশিৰ অধিপতি শুক্ৰাচাৰ্যই যেহেতু শিৱ ভক্ত আছিলে তেওঁৰ আৰাধ্য দেৱতা আছিলে শিৱ বাবা আৰু শিৱলিংগ বাৰাণসীত শিৱলিংগ স্থাপন কৰি তেওঁ তুলসীৰে পূজা কৰি শিৱৰ পৰা সেই মুখ্য ফল বা তেওঁৰ যি কাম্য ফল প্ৰাপ্তি হৈছিলে আৰু অত্যন্ত তেওঁ শিৱ বাবা তুষ্ট হৈছিলে সেই কাহিনী শিৱ পুৰাণত সুন্দৰভাৱে লিখা আছে আৰু স্কন্দ পুৰাণতো হৰিহৰ পূজাৰ সময়ত মানে শিৱলিংগত যেতিয়া হৰিহৰৰ পূজা অৰ্চনা কৰা হৈছে তেতিয়া তুলসী পত্ৰৰে পূজা অৰ্চনা কৰা হৈছে আৰু শিৱ বাবাই এবাৰ হৰৰ ৰূপত আৰু এবাৰ হৰিৰ ৰূপত তেওঁ দৰ্শন দিছিলে যেনেকৈ অৰ্ধনাৰীশ্বৰ ৰূপত দৰ্শন কৰাইছিলে তেনেকে মানে কৰোৱাৰ কথাটো তাত উল্লেখ আছে স্কন্দ পুৰাণ সেইকাৰণে শিৱৰ উপায় বিষ্ণুৱে বিষ্ণুৰ উপায় শিৱায় এই কথাষাৰো আমাৰ শাস্ত্ৰসমূহত চলি থাকে বা কৈ আহিছে শাস্ত্ৰৰ প্ৰবচন এইটো
শিৱ ৰূপায় বিষ্ণৱে বিষ্ণু ৰূপায় শিৱায় মানে শিৱ বিষ্ণু ৰূপ বিষ্ণুই শিৱ ৰূপ মানে তেওঁলোকক অভিন্ন বা ভেদ কৰা উচিত নহয় মানে আমি শিৱতেই বিষ্ণু ৰূপত দেখিব লাগে আৰু বিষ্ণুকেই শিৱ ৰূপত দেখিব লাগে তেওঁলোক অভিন্ন আমি সৰ্বসাধাৰণৰ কাৰণে আহে আমি কৰ্ম অনুযায়ী আমি ভাগ কৰি লওঁ গতিকে ভাগ কৰি লৈ আমি কেতিয়াবা তেওঁলোকক কি কি পুষ্প তেওঁলোকৰ প্ৰিয় সেই ভাগ বিতৰণটো কৰাই লৈ তেনেধৰণে পূজন কৰোঁ বা তেনেধৰণে অৰ্চনা কৰোঁ গতিকে সেইটো ঠিকেই আছে সেইটো খুব ধুনীয়া তাৰ অতিৰিক্ত আমি কিছুমান নিষেধো আছে নিষেধ নহয় এতিয়া মানুহৰ এটা ভুল ধাৰণা আছে যে শিৱ পূজাত তুলসী দিবলৈ নাপায় এতিয়া তুলসী যে দিব নাপায় এই কথাটো হয়তো কৰবাত থাকিব পাৰে কিন্তু তুলসী যে দিব পায় সেই কথাটো আছে ক'ত নাপায় সেইটো বাৰু জ্ঞাত নহয় আমি জ্ঞাত নহয় কিন্তু ক'ত আছে নাপায় শব্দটো আমাকো কোৱা শুনিছো বোলে তুলসী আমি ইয়াৰ আগতো যেতিয়া আমি শাস্ত্ৰখিনি ভাল ধৰণে অধ্যয়ন কৰা নাছিলো তেতিয়া আমাকো কৈছিলে যে তুলসী এপাহে দিব পায় এপাহতকৈ বেছি দিব নাপায় এটা তুলসী দল দিয়াৰ সিদ্ধান্ত দিয়া আছে তাৰ পিছত আকৌ পণ্ডিতৰ লগত আলোচনা কৰি পালো যে তুলসী দলটোহে দিয়ে তুলসী দল মানে মলিটো যিটো তুলসীৰ আমাৰ গুটিৰ এটা যে হীৰা উঠে সেই মলিটোহে দিয়ে তুলসীৰ মলিটো দিয়ে বা সেই তুলসী দলটোহে দিয়ে তাতকৈ অধিক তুলসী দিবলৈ নাপায় এনেধৰণৰ বিভিন্ন কিংবদন্তি বা তেওঁলোকে এইটো ক'ত পাইছে বুলি কওঁতে কৰবাত পাইছিলো বা কোনোবাই কৈছিলে এই কথাটো তেনেকে কৈ থৈ দিয়ে তাৰপিছত সেই বিষয়ত আমি অকণমান অধ্যয়ন কৰিবলৈ চালো আৰু চাই দেখিলো যে শিৱ পুৰাণত এই কথাটো সুন্দৰভাৱে স্পষ্ট হৈ আছে আৰু স্কন্দ পুৰাণতো এই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আছে শিৱ পুৰাণৰ সৃষ্টিখণ্ডত ৫০তম অধ্যায়ৰ ২৫তম শ্লোকত সুন্দৰভাৱে এই বিষয়ত কোৱা আছে যিসকলে এতিয়া শিৱ পুৰাণ ধৰক আছে বা শিৱ পুৰাণখন চাইছে তেওঁলোকে সেই বস্তুটো তাত মানে সুন্দৰভাৱে পাব আনকি তাত এইটো যে আমাৰ বক ফুল বুলি যে কয় যিটো ভাজি খাবলৈ ব্যৱহাৰ কৰে বক ফুল এই বক ফুলেৰেও শিৱ দেৱতাৰ বা শিৱলিংগৰ পূজা অৰ্চনা কৰাৰ কথা তাতেই উল্লেখ আছে আমি এতিয়া যে বক ফুল পূজাত ব্যৱহাৰ কৰিব পাৰি এইটো কথা আমি জনা নাছিলো আগতেও জনা নাছিলো এইটো কথা ময়ো এই শিৱ পুৰাণৰ তুলসীৰ বিষয়ে যেতিয়া চাবলৈ গৈছিলো তেতিয়াহে জানিছিলো বক ফুলেৰে যদি শিৱলিংগক পূজা অৰ্চনা বা শিৱ বাবাৰ পূজা অৰ্চনা কৰা হয় তেনেহলে যশ প্ৰাপ্তি হয় খ্যাতি প্ৰাপ্তি হয় কীৰ্তিমান হয় আৰু তুলসী দলে কি কৰে ভোগ আৰু মুখ্য প্ৰাপ্তি কৰায় যিসকলে তুলসীৰে শিৱলিংগক পূজা কৰিব তেওঁলোকৰ ভোগ বাঢ়ে আৰু মুখ্য লাভ হয় গতিকে যদি কোনোবাই মুখ্য লাভ আচলতে আমাৰ মুখ্য লাভটো পটককে নিবিচাৰে মুক্তিটো নিস্পৃহ যিটো মুক্তিৰ প্ৰতি স্পৃহা আচলতে বহুত কম ভাবে আৰু যদি আমাক ভোগ লাগে কি ভোগ লাগে আমি সুমিষ্ট খাদ্য অমৃতময় খাদ্য বা আমি ভোগ যদি বিচাৰো আৰু শেষত যদি আমাৰ মুক্তি মুখ্য বিচাৰো তেনেহলে তুলসী পত্ৰৰে পূজা কৰিব লাগে তুলসী পত্ৰৰে পূজা কৰিলে আপুনি মুখ্য প্ৰাপ্তি হ'ব মানে অন্তে জাতি পৰম গতিম বুলি কৈছে অন্তত যেতিয়া আমাৰ মৃত্যু হ'ব পৰম গতি প্ৰাপ্ত হ'ব শিৱলোকম প্ৰাপ্নতি শিৱলোক প্ৰাপ্ত হ'ব গতিকে শিৱলোক প্ৰাপ্ত আমি যিহেতু বিচাৰি আছো বিষ্ণুলোক আকৌ শিৱলোকে বিষ্ণুলোকৰ সমান আকৌ বহুতে বিষ্ণুলোকতো সেই সুখটো নাপায় শিৱলোকতহে পায় গতিকে এই যে লোক আমাৰ সপ্তলোকৰ যিটো কথা আছে সেই সপ্তলোকত আমাৰ যি ভূভস্য তপজন মহাসত্য এই যে সপ্তলোকৰ কথা আছে তাত আকৌ তেনেকে শিৱলোক ব্ৰহ্মলোক বিষ্ণুলোক এই গোলোক এইবিলাক যে বৈকুণ্ঠ লোক এইবিলাক যে লোক মানে ঠাই স্থান সেই স্থানৰ কথা সুন্দৰভাৱে উল্লেখ আছে তুলসীৰে পূজা কৰিব পাৰি সেইটো শিৱ পুৰাণত সুন্দৰভাৱে বিস্তাৰিতভাৱে উল্লেখ আছে শিৱ পুৰাণৰ যুদ্ধখণ্ডত ৬ নম্বৰ শ্লোকৰ পৰা ১১ নম্বৰ শ্লোকলৈ কি পুষ্পৰে শিৱলিংগক পূজা কৰিলে শিৱ বাবা অতি প্ৰিয় বা অতি সন্তুষ্ট হয় তাৰ বিষয়ে লিখা আছে তাত ৯ নম্বৰ শ্লোকটোত এই যে তুলসী আৰু কুশাংকুশ আচলতে আমাৰ শিৱ পূজা কৰোঁতে কুশ ল'ব নাপায় কিন্তু অৰ্ঘত যেতিয়া কুশ অংকুৰিত মানে কোমল গজালি এই অংকুৰিত কুশেৰে তেওঁ পূজা কৰিবলৈ দিছে ইয়াৰ এটা শ্লোক মই মাত্ৰ এটা শ্লোকেই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো বা আপোনালোকৰ হৈ মই ক'ব খুজিছো যিটো আমাৰ শিৱ পুৰাণত উল্লেখ আছে তাত কোৱা আছে অগস্ত্যং কুসুমং জৈশ্য তস্যপৰি বিপুলং যশঃ ভুক্তি মুক্তি ফলং তস্য তুলসী পূজনং চৰেত অৰ্থাৎ অগস্ত্য কুসুমং জৈশ্য অগস্ত্য কুসুম মানে হৈছে এইটো বক ফুলেৰে যদি শিৱলিংগ পূজন কৰা হয় তেনেহলে বিপুলং যশঃ বিপুল বা বিস্তাৰিত যশ বা খ্যাতি লাভ হয় আৰু যিসকলে
ভুক্তি মুক্তি ফলঞ্জস্য, যিসকলে ভুক্তি মানে ভোগ আৰু মুক্তি মানে মুখ্য লাভৰ কাৰণে ইচ্ছা কৰে, তস্য তুলসীং পূজনং চৰেত, তেওঁলোকে শিৱলিংগক তুলসীৰে পূজা কৰিব। এই কথাটো আমাৰ শিৱ পুৰাণৰ 29তম অধ্যায়ৰ 25তম শ্লোকত উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। গতিকে সেই হিচাপে আপোনালোকে যিসকল ব্যক্তিয়ে, যিসকল ভক্তই শিৱ বাবাক পূজা অৰ্চনা কৰে, তেওঁলোকে নিঃসন্দেহে তুলসী অৰ্পণ কৰিব পাৰে। তুলসী, কিন্তু আপোনালোকে তুলসীৰ আগ নিদিব। বিষ্ণুকো তুলসীৰ আগ ছিঙি, আমাৰ সাধাৰণতে তুলসী আগটো ছিঙি লৈ আহে, আগটোৰে গোটেই দিব নালাগে, তাক পাত মানে প্ৰতিটো পাত সেই ঠাৰিটোৰে সৈতে দিব লাগে। আৰু তুলসী পাতটো দিওঁতে আমাৰ এই দুটা আঙুলিৰে, শিৱ বাবাক দিওঁতে বিশেষকে এই দুটা আঙুলিৰে ধৰিব লাগে। বিষ্ণুক দিওঁতে এই তিনিটা আঙুলিৰে ধৰিব লাগে, মানে মৃগ মুদ্ৰাৰ দৰে। এইটো এটা নিয়ম আছে। তুলসী পাতটো বা বিল্বপত্ৰটো দিওঁতেও আপোনালোকে এই দুটা আঙুলিৰে ধৰক, মানে বৃদ্ধ আঙুলি আৰু তৰ্জনী আঙুলিৰে এই যিটো আমাৰ বিন্ত ডাল থাকে, এই ডালটোত ধৰক। আৰু তুলসী পাতটো ধৰোতে তাৰ ঠাৰিটোত ধৰি তেনেকেহে মানে দিব লাগে। গতিকে এই কথাটো সদায় মন কৰিব। আৰু দিয়াৰ সময়ৰ সেই যদি শুদ্ধ ৰূপত আপোনালোকে তুলসী অৰ্পণ কৰিব পাৰিছে, তেনেহ'লে আপোনালোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। আৰু শুদ্ধ অন্তৰেৰে ভক্তি সহকাৰে বাবাৰ ওচৰত অৰ্পণ কৰা সকলোখিনি তেওঁ গ্ৰহণ কৰে। কাৰণ বাবা আশুতোষ, দেৱাদিদেৱ মহাদেৱ, তেওঁ সকলো প্ৰকাৰৰ দুখ কষ্ট হৰণ কৰক। আপোনালোকৰ মই আগতেও এটা কৈছিলো যে 3 বাৰ হৰ 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 মহাদেৱ বুলি কওক, নহলে আপোনালোকে হৰ হৰ মহাদেৱ 3 বাৰ কওক। মানে হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, মানে সুখ হৰ, দুখ হৰ, কষ্ট হৰ। গতিকে এই তিনিওটা যাতে সুখ দুখ কষ্ট যাতে আপোনালোকৰ জীৱনৰ পৰা তেওঁ নিবাৰণ কৰে, মুক্তি দিয়ে সেই দুখ কষ্টৰ পৰা, আৰু সকলো প্ৰকাৰৰ যাতে দুখ কষ্টৰ পৰা আপোনালোকক মুক্ত ৰাখে। ভোগ ঐশ্বৰ্য সুখ যাতে আমাৰ ওচৰলৈ আহে, তাৰ কাৰণে আপোনালোকে দেৱাদিদেৱ মহাদেৱক তুলসী দলেৰেও পূজা কৰিব পাৰে। গতিকে এয়া আছিলে সাৰ মৰ্ম আজিৰ অনুষ্ঠানটিৰ। যিসকলৰ মনত দুমোজা আছিলে, সন্দেহ আছিলে, তেওঁলোকৰ বাবে আজিৰ এই বিশেষ অনুষ্ঠানটি আমি লৈ আহিছিলো। গতিকে আপোনালোকেও অধ্যয়ন কৰক, আপোনালোকেও বিচাৰি চাওক যে কথাখিনি সত্য হয় নে নহয়, প্ৰমাণ যেতিয়া নিজেই আমি কিতাপখনৰ কথা কৈছো, গ্ৰন্থখনৰ কথা কৈছো, আছে কোনখন শাস্ত্ৰত আছে, এই শাস্ত্ৰখন তেওঁলোকে দৰকাৰ হয় চাই লওক। অধ্যায় পৰ্যন্ত কৈছো, শ্লোক পৰ্যন্ত কৈছো। এয়া কৰিব বুলি আশা ৰাখিছো। আৰু এতিয়ালৈ আমি দুয়োগৰাকীয়ে বিদায় লওঁ। নিশ্চয় সামৰো আজিলৈ। গতিকে সকলোৱে ভালে কুশলে থাকিব। হৰ 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 মহাদেৱ। হৰ 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 মহাদেৱ।